2023 চন আৰু 2024 চনত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যন এই গৱেষণা তথ্য পদ্ধতি কৰি আমাৰ চৰাইদেউ মৈদাম বিশ্ববিদ্যালয় কৰিছিলোঁ। বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ এই গৱেষণাৰ তথ্য আমাক সহায় কৰিছিলে। একেদৰে আজি আমাৰ এটা তথ্য আমি প্ৰকাশ কৰিবলৈ গৈ আছোঁ। 2023 চন আৰু 2024 চনত মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনে 31খন অসমৰ জিলাৰ 126টা বিধানসভা সমষ্টি আৰু 14টা লোকসভা সমষ্টি থকা অসমৰ 1/3 জনসংখ্যা থকা মুছলিম সম্প্ৰদায়ৰ ওপৰত এটা জৰীপ চলাইছিলে। আৰু তাত আমাৰ যিটো আমাৰ গৱেষণা পদ্ধতি আমি ব্যৱহাৰ কৰিছিলোঁ, এটা হৈছিলে আমাৰ ছাৰ্ভে যিটো জৰীপ, আৰু এটা হৈছিলে আমাৰ অবজাৰ্ভেশ্যন পৰ্যবেক্ষণ। আৰু এই গৱেষণা পদ্ধতিৰ দ্বাৰাই আমি প্ৰতিখন সমষ্টিৰ পৰা আমি চেম্পল কালেক্ট কৰিছিলোঁ। চেম্পল কালেকশ্যনৰ পৰা আমি তাত কিছুমান আমি কুৱেশ্যনছ কৰিছিলোঁ আৰু আমি ইণ্টাৰভিউ লৈছিলোঁ। আমাৰ প্ৰতিটো সমষ্টিতে আমি প্ৰায় 5-6 হাজাৰ ওপৰত আমাৰ ডাটা আমাৰ লোৱা হৈছে। পাছৰ পৰ্যায়ত আমাৰ প্ৰকাশ কৰা হ'ব আমাৰ ৰিপৰ্টটো। সদ্যহতে আজি আমাৰ যিটো ৰিপৰ্ট আপোনালোকক আকৌ ঘোষণা কৰিবলৈ আমি গৈ আছোঁ যে আমাৰ যিটো জৰীপ কৰিছিলোঁ 2023 আৰু 2024 বৰ্ষত আমাৰ যিটো জৰীপ, আমাৰ ইয়াত গৱেষক ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত লৈছিলোঁ, সহায় লৈছিলোঁ। আমাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ পৰা আমি সহায় সহযোগিতাৰ যোগেদি আমি সম্পাদন কৰিলোঁ। তেওঁলোকক আমি ধন্যবাদ জনাম। আৰু বিশেষকৈ 1/3 মুছলমান যিটো আমাৰ সম্প্ৰদায় আছে অসমত, মুঠ জনসংখ্যা 2011 চনৰ চেঞ্চাছ ৰিপৰ্ট, বৰ্তমান আমাৰ 21 চনৰ ৰিপৰ্টটো আমাৰ অহা নাই। সেই হিচাপে আমাৰ যিটো আমাৰ তথ্যখিনি আমি পালোঁ, খুব থূৰতে আপোনালোকক কৈ দিওঁ যে আমি এতিয়া কিছুমান প্ৰশ্ন কৰিছিলোঁ। প্ৰতিটো সমষ্টি মুছলিমসকল উজনিয়ে হওক, নামনি হওক আৰু বৰাক হওক আমি ছেগমেণ্ট কৰিছিলোঁ। তেওঁলোকৰ যিখিনি সমস্যা অনুযায়ী আমি সুধিছিলোঁ যে আপোনালোকে কোনটো ৰাজনৈতিক দলৰ প্ৰতি বা তাৰ প্ৰতি আপোনালোকৰ এটা আশ্বাস আছে, বা আপোনালোকৰ যিটো মনস্তাত্ত্বিক দিশটো এইবাৰ লোকসভা নিৰ্বাচনত কেনেধৰণে হ'ব। তেওঁলোকে এইটো কথাই প্ৰকাশ কৰিছে যে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, তেওঁ চৰকাৰৰ দিনত বহুতখিনি আঁচনি দিছে, আৰু সেই আঁচনিখিনি বহুতখিনি অন্য জাতি জনগোষ্ঠীৰ লগতে আমাৰ যিখিনি সংখ্যালঘু তথা আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি সুবিধা পাইছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে ইয়াৰ সুবিধাও পাইছে। আৰু মুখ্যমন্ত্ৰীৰ পৰা চেগা চুৰকাকৈ তেওঁলোকে মাজে মাজে তেওঁলোকে আশা পাইছে, আৰু শেহতীয়াকৈ আমি দেখিছোঁ তেওঁলোকে সেইমতে তেওঁলোকৰ পৰা আশা পাবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীৰ পৰা। সেয়ে তেওঁলোকৰ যিটো আমাৰ তথ্য যে এইবাৰ তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ আস্থা এবাৰ বৃদ্ধি পাব। যদিও আমাৰ সংবাদ মাধ্যমত আমি দেখোঁ যে আমাৰ মুছলিম ভোটাৰখিনিক আমাৰ এটা গেলিটিকৰ দৰে বা ব্যৱহাৰ কৰি থকা হয়, ফুটবলৰ দৰে খেলি থকা হয়। তো আমাৰ যেতিয়া মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ এছ'চিয়েশ্যনে আমি ইতিমধ্যে আহোমৰ আমি হিষ্ট্ৰীৰ ওপৰতো কৰিছিলোঁ, চাহ জনগোষ্ঠীৰ ওপৰতো কৰিছিলোঁ, আমি চিডুল কাষ্টৰ ওপৰতো আমি গৱেষণা কৰিছিলোঁ। এইবাৰ আমি মুছলিমৰ ওপৰত যেতিয়া গৱেষণা সম্প্ৰদায়ৰ ওপৰত গৱেষণা কৰিলোঁ, সেই গৱেষণাৰ তথ্যটোত মানে এটাই কথা স্পষ্ট হৈ পৰিছে যে যিটো মুছলিম সম্প্ৰদায়ৰ মাজত যিটো এটা লেভেল লাগি থাকে যে এইটো ৰাজনৈতিক দলৰ অন্তৰ্গত থাকিব বা এইটো মেণ্টেল যিটো মানসিক স্থিতি, সেইটো নহয়। এইবাৰ তেওঁলোকে এবাৰ সচেতন হৈছে আৰু বিকাশৰ ওপৰত তেওঁলোকে খুব গুৰুত্ব দিছে। আৰু বিশেষকৈ তেওঁলোকৰ যিটো সাৰ্বজনীন যিটো বিকাশ, ৰাজনৈতিক বিকাশ, অৰ্থনৈতিক বিকাশ, শিক্ষা বিকাশ, নিবনুৱা সমস্যাৰ যিটো সমাধানৰ কাৰণে আৰু অন্যান্য যিটো আৰ্থসামাজিক বিকাশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। আৰু যিসকলেই এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে সেইসকলকেই অসমৰ মুছলিম সম্প্ৰদায়ে আঁকোৱালি লৈছে বুলি তেওঁলোকে তথ্য প্ৰকাশ কৰিছে। আমি ইয়াত কোনো ৰাজনৈতিক দলৰ কথা আমি ক'বলৈ বিচৰা নাই, কিন্তু তেওঁলোকক যেতিয়া আমি সুধিছিলোঁ, কিছুমান আমাৰ গৱেষণাৰ যিটো তথ্য থাকে, তথ্য আমি প্ৰকাশ কৰিবলৈ নোৱাৰোঁ, গৱেষণাৰ এটা প্ৰিন্সিপল থাকে। কিন্তু আমি ইয়াত কোনো আমি দল সংগঠন আমি নাম উচ্চাৰণ কৰিব বিচৰা নাই। কিন্তু আমি এটা কথা আমি ভাবিছিলোঁ যে আপোনালোকে যদিও আমি সেই তথ্যখিনি মুকলি কৰা নাই বিশেষকৈ বেছিকৈ, যিহেতু আমাৰ ৰাজনৈতিক নহয়, কিন্তু আমি যিটো তথ্যটো যাতে আমাৰ এটা 1/3 যিটো পপুলেশ্যন, জনসংখ্যা মানে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ, আৰু এই অংশটোৰ যাতে এটা বিকাশ সাধন হয়, সেইকাৰণে আমি তথ্যখিনি আমি 16 এপ্ৰিলত আমি প্ৰকাশ কৰিছিলোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ বহুতখিনি পাইছিলে। তেতিয়া আমাক এটা কথা অনুৰোধ কৰিলে যে আপোনালোকে এনেকৈ দিলে নহ'ব, সংবাদ মাধ্যমত তেতিয়াহে হ'ব। কিন্তু 2-এখন পেপাৰত আমাৰ এই তথ্যটো ওলাইছিলে, কিন্তু আমি তেতিয়া দেখিলোঁ যে হয় আমাৰ এই তথ্যটো যিহেতু আমি নিজৰ ব্যক্তিগত খৰচ ব্যয়ত এটা কৰিছোঁ, সেইটো যাতে আমাৰ অমূলক নহয়। আৰু এই সময়ত আমি এইটো কাৰণে প্ৰকাশ কৰিছোঁ
যাতে আমি যিখিনি মানুহৰ পৰা আমি ছাৰ্ভেটোত সহায় সহযোগ লৈছিলোঁ বা যিখিনি ডাটা কালেকশ্যন কৰিছিলোঁ বৃহৎ সংখ্যক জনগোষ্ঠীটোৰ পৰা সম্প্ৰদায়টোৰ পৰা তেওঁলোকৰ এটা দাবী আছিলে যাতে আমাৰ ইলেকশ্যনৰ আগত যাতে ক'ব লাগে কাৰণ যাতে কোনেও ৰাজনৈতিক দলে তেওঁলোকক আৰু মানে ফুটবলৰ দলে ব্যৱহাৰ কৰিব নোৱাৰে তো এই ক্ষেত্ৰত তেওঁলোকে এটা বস্তু আস্থা প্ৰকাশ কৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটা আস্থা প্ৰকাশ কৰিছে খালি তেওঁলোকৰ কেইটামান ইয়াত চৰ্ত আছে যে ধৰি লওক তেওঁলোকে এটা কথা প্ৰকাশ কৰিছে যে যিহেতু আমাৰ তেওঁলোকক মানে শিক্ষাৰ ক্ষেত্ৰত আসন সংৰক্ষণ কৰাটো তেওঁলোকে প্ৰকাশ কৰিছে চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে সংৰক্ষণৰ আশা প্ৰকাশ কৰিছে সমান্তৰালকৈ ভূমি অধিকাৰটো বিচাৰিছে আমাৰ উজনি অসমত আমাৰ যেতিয়া আজান ফকীৰ নামৰ এখন বিশ্ববিদ্যালয় আৰু উজনিতে আমাৰ এখন 2018 চনত চৰকাৰে অনুমোদন জনাইছিলে 10 কোটি টকা আজান ফকীৰ ক্ষেত্ৰ স্থাপন কৰিব সেইটো আমাৰ এতিয়ালৈ কাৰ্য কৰি পোৱা নাই উজনি ফালৰ পৰা সেই দাবীকেইটা আছিলে আৰু লৱাৰ আছামৰ ফালৰ পৰা কৃষি ক্ষেত্ৰত আৰু মৎস্য পালনত তেওঁলোকে বিকাশৰ ক্ষেত্ৰত যদি চৰকাৰে যদি আৰু গুৰুত্বপূৰ্ণ ভূমিকা লয় এতিয়া তেওঁলোকৰ প্ৰতি আকৰ্ষিত আৰু অলৰেডি হৈছে কিন্তু আৰু তেওঁলোকে যদি এইটো পায় তেওঁলোকে সেইটো ক্ষেত্ৰত আস্থাটো আৰু বৃদ্ধি হ'ব আৰু বৰাকৰ ক্ষেত্ৰত যদি আমি এইটো লৈছিলোঁ তথ্য তেওঁলোকৰ খেতিৰ ক্ষেত্ৰত আৰু ভূমি অধিকাৰৰ ক্ষেত্ৰত আৰু হেৰি ক্ষেত্ৰত তেওঁলোকে এইখিনি গুৰুত্ব আৰোপ কৰিছে তো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুলি আমি কোৱা নাই কথাখিনি তেওঁ মুখ্যমন্ত্ৰী আমি এটা বস্তু আমি কৰিছিলোঁ যে বৰ্তমান মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকে আস্থা আছেনে নাই এতিয়া আমি সেই বস্তুটো দিওঁ কিন্তু আমাৰ প্ৰায় 80% মুছলিম মানুহে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আস্থা থকা বুলি প্ৰকাশ কৰিছিলে আৰু আমি সুধিছিলোঁ যে তেওঁলোকৰ কিয় কাৰণে আস্থা আছিলে তেওঁ কৈছে যে বসুন্ধৰা স্কিমতো তেওঁলোকে বহুতখিনি মানুহৰ নামজাৰীকৰণ কৰিবলৈ সুবিধা হৈছে তো আৰু উজনি অসম আৰু বহুত ক্ষেত্ৰত যিখিনি আঁচনি পাইছে জাতিভেদ কথা বিভেদ নথকাকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিও বিভিন্ন আঁচনিখিনি পাব এতিয়া আমি সকলো আঁচনিখিনি মানে ঘোষণা কৰি দীঘলীয়া হ'ব আৰু বিভিন্ন ধৰণৰ যিখিনি চৰকাৰী ফালৰ পৰা যিখিনি সাহায্য পাবলৈ কিছুমান ক্ষেত্ৰত পাইছে কিন্তু কিছুমান ক্ষেত্ৰত পোৱা নাই তেওঁলোকৰ এই সম্প্ৰদায়টোৰ যিটো ঐক্যতা আৰু এই সম্প্ৰদায়টোৰ যিটো এপ্ৰ'চিং অভাৱৰ কাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে হওক বা চৰকাৰৰ ওচৰত তেওঁলোকে কাষ নচপাৰ কাৰণে তেওঁলোকে নিজে স্বীকাৰ কৰিছে হয় আমি আজিলৈকে কাষ চপা নাই যেনেকৈ ধৰি লওক কিছুমান ক্ষেত্ৰত আমাৰ ধৰি লওক কিছুমান অন্য ধৰ্মানুষ্ঠানত ধৰি যেনেকৈ আমাক ফাণ্ড দিছে আমাৰ মুছলিম সম্প্ৰদায়ৰ তেনেকৈ মাদ্ৰাছা মছজিদতো ফাণ্ড দিছে আমি সেইদিনা আমি যোগেন মোহনৰ ক্ষেত্ৰতো দেখিছোঁ গোটেই মছজিদ মাদ্ৰাছাত ফাণ্ড দিছে কিন্তু আমাৰ বহুত ক্ষেত্ৰত নাই পোৱা এইটো কাৰণে নাই পোৱা যে আমাৰ মানুহখিনি খুজিব বিচৰা সেইকাৰণে এই বস্তুখিনি আমি এইটো কাৰণে দিছোঁ যাতে এটা সম্প্ৰদায়ৰ লগত যাতে এই বস্তুখিনি তথ্যখিনি আমাৰ ইয়াত কোনো ইয়াত অবজেক্টিভিটি আছে আমাৰ ইয়াত কোনো ধৰণৰ আমাৰ মিছ কৰা নাই হয়তো বহুতৰ মনত প্ৰশ্ন সন্দেহ জাগ্ৰত হ'ব পাৰে যে মই কিয় দিম কিন্তু এই তথ্যখিনি আমি এইটো কাৰণেই দিম যেহেতু চৰাইদেউ মৈদাম বিশ্ববিদ্যালয় 2014 চনত ঘোষণা কৰাৰ পিছত 19 চনলৈকে হোৱা নাছিলে তেতিয়া আমি 16 চনৰ পৰা যিটো ছাৰ্ভে কৰিলোঁ আমি 19 চনত ঘোষণা কৰি কিনি আমি আৰম্ভণি কৰিলোঁ আপোনাৰ গুগল চাৰ্চ কৰিলে ওলাই যাব আমাৰ মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ আমি গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি আৰম্ভ কৰিছোঁ ঠিক তেনেদৰে আমি এদিন ৰাইট টাইমত আমি এই তথ্যখিনি সেইকাৰণে আমি দিব বিচাৰিছোঁ যাতে মুখ্যমন্ত্ৰীয়েও যাতে এই কথাখিনি এই তথ্যটো যাতে তেওঁ যাতে আমাৰ মুছলিম সম্প্ৰদায়ৰ যাতে তথ্যটো যাতে দৃষ্টিগোচৰ হয় আৰু তেওঁ যিধৰণে আঁকোৱালি লৈছে মুছলিম সম্প্ৰদায়ে আৰু এতিয়া আমি দেখিছোঁ নামনিত আমি দেখিছোঁ কালিও দেখিছোঁ গোটেই মুছলিম সম্প্ৰদায়ৰ মাজত তেওঁ এটা জনপ্ৰিয়তা বৃদ্ধি হৈছে কিন্তু আমি তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ অহা নাই কিন্তু আমাৰ কথাটো হৈ গ'ল কি যিটো আমি তথ্যটো পাইছোঁ যে মুছলিম মানুহৰ খুব আছে কিন্তু আজি আমাৰ কি হ'ল যিটো আমাৰ একত্ৰিত হৈ থকা আমাৰ অসমীয়া জাতিখন থান বান হৈ গৈছে কিছুমান সাম্প্ৰদায়িক সংগঠনৰ কাৰণে যাতে সেইকাৰণে এই বস্তুটো নহয় আমি সেইকাৰণে তথ্যটো দিছোঁ যাতে কোনো চৰকাৰৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়া নাই তেওঁলোকৰ আস্থা আছে চৰকাৰৰ প্ৰতি আস্থা আছে খালি এইখিনি ক্ষেত্ৰত আৰু অফিচি মৰ্যাদাটো তেওঁলোকে বিচাৰি আছে তো এইখিনি আমাৰ তথ্যখিনিত আমি পোৱা গৈছে তথ্যটো আপুনি এটা আমি এইটো যেতিয়া ৰিচাৰ্চ মেথডত ব্যৱহাৰ কৰা হয় ঘৰে ঘৰে গোটেইবোৰ লোৱা নাই চেম্পল কালেকশ্যন আমাৰ কৰা হয় এই চেম্পল কালেকশ্যন যিটো আমি ইমান অশিক্ষিত আমাৰ যিখিনি আছিলে যিখিনি কৰ্মচাৰী আমি ইয়াত দেখি দিছোঁ আপোনালোকৰ প্ৰেছ লিষ্টটো দি দিম যে আমি শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীক লৈছিলোঁ খেতিয়কক লৈছিলোঁ দৈনিক হাজিৰা কৰা লৈছিলোঁ শ্ৰমিক শ্ৰেণীক লৈছিলোঁ ব্যৱসায়ীৰ পৰা লৈছিলোঁ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক সামৰি লৈছিলোঁ খেতিয়কসকলক মানে বিভিন্ন দিশত জড়িত হৈ থকা মানুহখিনিক আমি সামৰি লৈছোঁ আৰু সেই তথ্যখিনি আমাৰ যেতিয়া ডাটা এনালাইচিছ কৰা হ'ল সেই পাৰ্চেণ্টেজটো আমি ইয়াত প্ৰকাশ কৰিছোঁ কিমান মানক সেয়া সামৰি লৈছিলে তাৰ ধৰি লওক মুছলমান সম্প্ৰদায়ৰ যিটো জনসংখ্যা হয় তাৰে কিমানক আপোনালোকে অন্তৰ্ভুক্ত কৰিছিলে
না এইটো যিহেতু চাওক এইটো আমাৰ এটা আমাৰ এইটো প্ৰাইভেট এটা অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান। ইয়াত কোনো ধৰণৰ আমাক আজিলৈকে কোনে পইচাও দিয়া নাই, চবেই নিজৰ পকেটৰ খৰচ কৰি কৰিলে। সেইটো ক'বলৈ জানা সেইকাৰণে এই জৰীপটোত আমি দীঘলীয়া আমি কৰিব নোৱাৰোঁ, কিন্তু আমাৰ যিটো চেম্পল হৈছে সেইকাৰণে আমি 2 বছৰ টাইম লৈছিলোঁ। যিটো চেম্পল হৈছে প্ৰতিটো সমষ্টি আমি প্ৰতিটো পঞ্চায়তত আমি চেম্পল কালেকশ্যন কৰিছিলোঁ, আৰু সেইটো আমাৰ নেক্সট ৰিপৰ্টত আমি আপোনালোকক প্ৰকাশ কৰিম যে আমি প্ৰতিটো সমষ্টিত প্ৰতিটো পঞ্চায়তত ধৰি লওক তাত যদি মুছলিম মানুহ আছে প্ৰায় 1000 মানুহ আছে, তেতিয়া তাৰ আমি প্ৰায় 400মান পপুলেশ্যন আমি চেম্পল লৈছোঁ। বোলে এইটো পঞ্চায়তত বোলে 800 আছে বা 500 আছে, তাৰে আমি 200 চেম্পল লৈছোঁ। মানে প্ৰায় আমি 20% 30% পপুলেশ্যনত আমি কভাৰেজ কৰা হৈছে। এতিয়া কি কাৰণে আস্থা পোনপটীয়াকৈ কি কাৰণে আস্থা বৃদ্ধি পোৱা বুলি কৈছে তেওঁলোকে কৈছে যে চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বা তেওঁৰ নেতৃত্বত যি ধৰণৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈছে, আৰু তেওঁ ধৰি লওক আজি মুছলিমৰ মানুহখিনিও মুছলিম সম্প্ৰদায়ৰ মানুহখিনি খেতিয়ক হয়, চৰকাৰী কৰ্মচাৰী হয়, বেচৰকাৰী কৰ্মচাৰীও হয়, আৰু তেওঁলোকে বিভিন্ন ব্যৱসায়ীও হয়। কিন্তু যিখিনি চৰকাৰে যিখিনি লৈছে সেইখিনি তেওঁলোকেও তাত সামৰি আছে, যিহেতু তেওঁলোকে এখন ভাৰতৰ নাগৰিক হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলিম সম্প্ৰদায়ৰ 1/3 মুছলিম সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী হয়। এইটো আমাৰ যিটো চৰকাৰী সাংবিধানিক যিটো প্ৰদত্ত মৰ্যাদা, সেইটো মতে আমাৰ সম্পৰ্কটো তেওঁ আমাৰ মুখ্যমন্ত্ৰী হয়, বা তেওঁলোকে সেই ধৰণে তেওঁলোকে প্ৰকাশটো কৰিছে। সেই হিচাপে তেওঁলোকৰ আস্থা থকাটো স্বাভাৱিক। আৰু তেওঁলোকে যি ধৰণৰ আমাৰ সংবাদ মাধ্যমত বা আমাৰ ধৰি লওক ছ'চিয়েল মিডিয়াত আমাৰ দেখা যায়, এটা মানে বিৰূপ প্ৰতিক্ৰিয়া দেখা যায় যে তেওঁলোকক কিবা নেগলেক্ট কৰিছে নেকি। আচলতে কি হয়, এই মুছলিম সম্প্ৰদায়খিনি এতিয়া এই চাৰ্ভেটোত ধৰা পৰিছে, অশিক্ষিত মানুহখিনিয়ে কৈছে হয়, যেতিয়া আমি ক্ৰছ কৰিছোঁ তেওঁলোকক যে হয় আমি মুখ্যমন্ত্ৰীক এইখিনি দাবী জনোৱা নাই, হয় আমি কোনো মন্ত্ৰীৰ ওচৰত আমি এইখিনি দাবী জনাই পোৱা নাই, খালি আমি ছ'চিয়েল মিডিয়াত গালি পাৰোঁ বা আমি সংবাদ মাধ্যমৰ আগত গালি পাৰোঁ, সেইটোতে সমাপ্ত কৰি থৈ দিওঁ। এতিয়া প্ৰশ্নটো হৈ গ'ল, সেইকাৰণে আমি কওঁ যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ মিডিয়া ৰিচাৰ্চ এছ'চিয়েশ্যনখনৰ পৰা আমি অনুৰোধ জনাওঁ যে যাতে আপোনালোকে এই যিটো আমাৰ তথ্যটো, যেতিয়া আমাৰ আগৰ তথ্যখিনি তেওঁলোকে চৰকাৰে গুৰুত্ব সহকাৰে লৈছিলে, আমি ভাবোঁ এই তথ্যটো তেওঁলোকে গুৰুত্ব সহকাৰে লওক। যিহেতু মুছলিম সম্প্ৰদায় 1/3 পপুলেশ্যন থকা মুছলিম সম্প্ৰদায় বৃহত্তৰ, আৰু চুকাফাৰ লগতে আমাৰ এই প্ৰথম আমাৰ যেতিয়া অসমীয়া জাতি গঢ়িছিলে, ইয়াতো আমাৰ বৰীয়া মৰীয়া বেছি জাতি আমাৰ মুছলিমখিনি আছিলেই, আৰু আমাৰ এইসকল দাদাসকল আছে তেওঁলোকে ক'বই। তো আমি যিহেতু এটা সংমিশ্ৰিত হৈ আছোঁ, তো ইয়াত এটা সাম্প্ৰদায়িক কিছুমান সংগঠনে যিটো আমাৰ বিচ্ছিন্নতা ভাৱ আনিব বিচাৰে, যাতে আমাৰ এই জৰীপটোৱে মানে এটা বস্তু স্পষ্ট কৰি দিলে যে চৰকাৰৰ মাজত আৰু মুছলিম সম্প্ৰদায়ৰ মাজত কোনো বিৰোধ নাই, বা কোনো ৰাজনৈতিক দলৰ মাজত কোনো বিৰোধ নাই। আৰু ইয়াত কোনো লেবেল মৰা নাই যে আমুক দলকে দিব, আমুক টুপি থকা দলকে দিব, আমুকটো দীৰ্ঘদিন দি থকা ৰাজনৈতিক দলকে দিব, সেইটো নহয়। তেওঁলোকে কৈছে যে যি কাম কৰি দিব বৰ্তমান আমি তেওঁ যিয়ে নহওক, আজি তেওঁলোকে কৈছে যে সি হিন্দুৱে হওক, মুছলিমেই হওক, খ্ৰীষ্টানেই হওক, বুদ্ধিজেই হওক, যিয়ে নহওক, যিসকলে যিটো জাতিৰ বিকাশৰ ক্ষেত্ৰত সমবিকাশৰ ক্ষেত্ৰত যি গুৰুত্ব আৰোপ কৰিব তেওঁলোকে সমাধান কৰিব, তেতিয়া তেওঁলোকে ইনডাইৰেক্টলি বা ডাইৰেক্ট মুখ্যমন্ত্ৰীৰ কথাটো কৈছিলে। তেওঁ যাতে আৰু আগবাঢ়ি আহে, যাতে যাতে তেওঁলোকে আৰু আঁকোৱালি ল'ব পাৰে, আৰু তেওঁলোকৰ ক্ষেত্ৰতো ন্যায্য যিটো ন্যায় দিব লাগে সেই ন্যায়টো দিয়ে। এটা কথা আপোনালোকৰ মই সহমত হয়, এইটো চৰকাৰক আকৰ্ষণ কৰিবৰ কাৰণে আমি দিছোঁ তথ্যটো। এইটো কাৰণে আমি 14-15 এপ্ৰিলত আমি ডাটাখিনি এনালাইচিছ কৰি ফাইনেলাইজ কৰিম। তো আৰু তাৰপিছত দীঘলীয়া প্ৰক্ৰিয়া হয়, ডাটা এনালাইচিছটো অকণমান দীঘলীয়া প্ৰক্ৰিয়া এটা হয়। আৰু আমি 16 এপ্ৰিলত আমি প্ৰেছ লিষ্ট লিখি আমি 18 এপ্ৰিলত আপোনালোকৰ বহুতৰ হয়তো হোৱাটছআপত চাব পাৰে, মই এই ৰিলিজটো দিছিলোঁ অলৰেডি, আপোনালোকে হয়তো পাইছে চাগে। তেতিয়া বিশেষকৈ ভোটাৰক মানে ডাইভাৰ্ট কৰিবলৈ, চৰকাৰৰ প্ৰতি ডাইভাৰ্ট কৰিবলৈ এই বৃহত্তৰ জনগোষ্ঠীটো, বৃহত্তৰ সম্প্ৰদায়টোক আমি এটা যিটো তথ্য পালোঁ, যেনেকৈ আমি চাহ জনগোষ্ঠীৰ তথ্যটো আমি সময়ত আমি কথাখিনি জনাই দিয়াৰ কাৰণেই ইলেকশ্যনৰ আগত আমি চাহ জনগোষ্ঠীৰ কথাখিনি আমি চিএমক কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে এইখিনি সমস্যা আছে আপুনি সমাধান কৰক, তেওঁলোকে মানি লৈছে। কিন্তু এতিয়া আমি দেখিছোঁ যে এই তথ্যখিনি যদি আমি ইলেকশ্যনৰ সময়ত যদি নকওঁ, তেতিয়া পাছত মানে এইখিনি নাথাকিব। তেওঁলোকে গুৰুত্ব আৰোপ কৰি গৈছে যে আপোনালোকে তথ্যখিনি দিয়ক, CM জানক কথাটো, যে আমাৰ মনৰ কথাটো। হয়তো নহ'লে মানে আমাৰ ৰাজনৈতিক দলৰ মাজত তৃতীয়াংশ অসমীয়া জাতি নহ'লে বিপথে পৰিচালিত হৈ থাকিব, আৰু নিজৰ মাজত আমি খোৱা কামৰ এখন লাগি থাকিব। সেইকাৰণে এই তথ্যটো ইয়াত তুষ্টিকৰণ শব্দটো নাহে, কিন্তু এইটো কথা হয় চৰকাৰক আকৰ্ষণ কৰিবৰ কাৰণে এই বস্তুটো আমি দিছোঁ। মুখ্যমন্ত্ৰীক আমি এইটো আকৰ্ষণ কৰিবৰ কাৰণে দিছোঁ যে আপোনাৰ প্ৰতি অসমৰ মুছলিম সম্প্ৰদায়ৰ আস্থা আছে, আপোনাৰ বৃহৎ সংখ্যকে আপোনাৰ প্ৰতি ৰাখিছে, যদিও মৌখিকভাৱে ক'বলৈ ভয় কৰে, অপেনলি ক'বলৈ ভয় কৰে, কিন্তু তলে তলে লগতে আস্থা আছে। কিয় ভয় কৰে বুলি এইটো কাৰণে এটা তথাকথিত কিছুমান আমাৰ ধৰি লওক আমি এটা ছিষ্টেম বনাই দিছোঁ কথাটো।
যে আমি কোনোবা ৰাজনৈতিক দলক মানে আমি সমৰ্থন কৰা মানে তেওঁ আমি সাম্প্ৰদায়িক নীতি এনেকুৱা ধৰণৰ আমি ভাবিলে কথা আচলতে সেইটো নহয় আচলতে কথাটো হ'ল যেতিয়া মই আপোনাৰ পৰা আঁতৰি থাকিম আপুনি মোক কিবা এটা ভাবি ল'বই বা মোৰ পৰা যেতিয়া আপোনালোকে আঁতৰি থাকিব মই আপোনালোকক কিবা এটা ভাবি পাওঁ কিন্তু যেতিয়া আমি কমিউনিকেশ্যনটো হৈ যাব তেতিয়া আমি মনৰ কথাটো বুজি পাওঁ তেতিয়াহে মনৰ কথাটো বুজি পোৱা হ'ব সেইকাৰণে মুছলিম সম্প্ৰদায়কো আমি এই তথ্যটো আমি জনাব বিচাৰিছোঁ যিসকলে জানে তেওঁলোকে আমাক দাবী কৰি আহিছে প্ৰকাশ কৰিব লাগে ইলেকশ্যনৰ আগতে কিন্তু মই ভাবিলোঁ আপোনালোকৰ যিটো প্ৰশ্ন ক'লে তুষ্টিকৰণৰ শব্দটো আহিব পাৰে বুলি মই প্ৰেছ ৰিলিজ দিয়া নাছিলোঁ বা সেইকাৰণে প্ৰেছ ৰিলিজটো দিছোঁ তাৰপিছত দেখিলোঁ ইফেক্টিভ নহ'ব আপোনালোকৰ পৰামৰ্শ মতে মই প্ৰেছ ৰিলিজটো দিম প্ৰেছ মিটখন দিছোঁ এইটো কথা আৰু এইখিনি তথ্য যদি আমি চৰকাৰৰ ক্ষেত্ৰত যদি কোনো লাভ নহয় বা আমাৰ জনসাধাৰণৰ যদি লাভ নহয় তেনে আমাৰ এইখিনি খৰচ কৰি কি লাভ আছে আমাৰ সেইটো কথা সেইকাৰণে আমি এই প্ৰকাশটো আমি কৰিলোঁ মই বিশেষকৈ ৰয়েল আহোম ছ'চাইটিৰ সভাপতি আৰু এইখনৰ লগতো মই জড়িত সেইটো কাৰণে জড়িত যে আমাৰ যিখিনি এখেতে কৈছে মুছলিম মানুহখিনি আমি আমাৰ উজনি ফালে যিখিনি আছে নামনিটো আছে আমি সাধাৰণতে গৰীয়া বুলি এই ভূখণ্ডৰ ভূমিপুত্ৰ যিহেতু এই মানুহখিনি স্বৰ্গদেউ চুকাফা অহা আগতে ইয়াত থকা এইখিনি থলুৱা মানুহ আৰু সেয়েহে আমি তেখেতসকলৰ উন্নতিটো আমি কামনা কৰোঁ এইটোৱে আমাৰ মূল কথা বেছি দীঘলীয়া নহ'ল আমাৰ মূল কথা ক'ব 16 তাৰিখে যিটো আমি প্ৰকাশ কৰিলোঁ সেই তথ্যটো আমাৰ প্ৰকাশ নহ'লে সেইকাৰণে আমি ইলেকশ্যনৰ 19 তাৰিখে ইলেকশ্যন 16 তাৰিখে আমি প্ৰকাশ কৰিছোঁ প্ৰকাশ নোহোৱাৰ কাৰণে যাতে এই বস্তুটো ইলেকশ্যন যোৱাৰ পিছত যাতে আমাৰ যাতে জৰীপৰ তথ্যটো যাতে অথলে নাযায় সেইকাৰণে আমি জনাই দিছোঁ সেইকাৰণে আমি উজনিতে দিছোঁ কাৰণ কেলৈ আমাৰ নামনিত ইলেকশ্যনটো আছে আমি সেইকাৰণে ইয়াতে দিছোঁ আৰু সেইকাৰণে তথ্যটো আমি নহ'লে গুৱাহাটীতো দিব পাৰোঁ হেড অফিচ হিচাপে আমাৰ এই কথাটো আজিৰ পৰা কথা নহয় এইটো কথা মই আগতেও কৈছোঁ যে এইখিনি আমাৰ ভূমিপুত্ৰ আজিৰ পৰা কথা নহয় আৰু এই মানুহখিনি গৰীয়া মানুহখিনি আমি কোনো কালে কোনো দিনেই আমি আহোম মানুহে মানে এখেতসকলক আমি নেগলেক্ট কৰিব নোৱাৰোঁ সেইটো আপোনালোকেও জানো নিশ্চয় জানে আজি নহ'লে ফৰ এক্সাম্পল আজি আপোনাৰ ইয়াত যিখিনি মাটি আছে আমাৰ ৰংঘৰ কাৰেংঘৰ চবৰ আজি ফ্ৰণ্টত তাত আজি গৰীয়া মানুহৰ মাটি কি হ'ব তাতে গোটেই উত্তৰটো ওলাই আছে আমাৰ হেমন্ত চাংমাই ডাঙৰীয়া আছে সভাপতি মেডিয়া চেলৰ সভাপতি ইতিমধ্যে মোক জনাইছে আমাৰ জ্যেষ্ঠ আমাৰ জাতীয়তাবাদী নেতা কমল ৰাজখোৱাক মোক জনাইছে যে বিষয়টো সেইটো একেবাৰে সঁচা কথা যে স্বৰ্গদেউ চুকাফাৰ লগত মানে অসমীয়া জাতি গঠন গোটেই প্ৰক্ৰিয়াটোত আচলতে মুছলমান সম্প্ৰদায়ৰ যিটো ভূমিকা এটা উল্লেখনীয় ভূমিকা আছে আৰু বিশেষকৈ উজনি অসমৰ যিসকল মুছলিম সম্প্ৰদায়ৰ লোক তেওঁলোক অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন লোক কিছু ক্ষেত্ৰত কেতিয়াবা তেওঁলোকে ধৰ্মান্তৰ হৈছে আৰু কেতিয়াবা মোগলৰ লগত হোৱা বিভিন্ন সময়ত হোৱা যুদ্ধবন্দী বা তেওঁলোকে ৰাজনৈতিকসকলে অসমৰ মাটি বায়ু পানীলৈ প্ৰতি আকৃষ্ট হৈ ইয়াতে থাকি গ'ল তেখেতলোকে আৰু তেখেতলোকে আমাৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় লোকৰ কন্যা বিবাহ কৰাই তেওঁলোকে অসমীয়াত প্ৰকৃততে সংযুক্ত হ'ল তাৰ পৰৱৰ্তী সময়ত আজান ফকীৰ চাহাব আহিলে এইবিলাক একোটা উল্লেখনীয় ঘটনা গতিকে তাৰ মাজে মাজে আহি তেওঁলোকে গোটেই কথাটো প্ৰত্যেকটো ঘটনাৰ মাজেদি আচলতে তেওঁলোকে অসমীয়া জাতিক একেবাৰে সম্পূৰ্ণৰূপে সংযুক্ত হৈ পৰিলে আৰু অসমীয়া জাতি গঠন গোটেই প্ৰক্ৰিয়াটোত সেইকাৰণে আগতেও ল'লে এতিয়া উল্লেখনীয় যদি তেওঁলোকৰ অবিহনে অসমীয়া জাতি আচলতে কল্পনা কৰিব নোৱাৰি আৰু গতিকে এই ক্ষেত্ৰত আমাৰ সকলোৱে জানেই কথাটো আমি বহলাই ক'ব বিচৰা নাই কিন্তু এইটো ঠিক যে বৰ্তমান সময়ত যিটো ৰাজনৈতিক আৰু সামাজিক বা অৰ্থনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ যিটো অৱস্থা সেই অৱস্থাটো কিন্তু যথেষ্ট নিম্নগামী গতিকে মিডিয়া চেলে যিটো তথ্য উদ্ঘাটন কৰিল তেওঁলোকৰ যিটো আৰ্থসামাজিক দিশ হওক শৈক্ষিক দিশ হওক তেওঁলোকৰ উত্তৰণটো আমি সঁচা অৰ্থত আমি বিচাৰোঁ যে তেওঁলোকৰ উত্তৰণ হ'লেহে আচলতে অসমীয়া মানুহৰ প্ৰকৃত উত্তৰণ হ'ব গতিকে আমি চৰকাৰকে হওক বা প্ৰশাসনিক ব্যৱস্থাটোকে হওক আমি সকলো সময়তে এই ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ প্ৰত্যেক যেনেকৈ আপোনাৰ এজন মানুহৰ এটা অংগ যদি খুব থাকে তেওঁ সম্পূৰ্ণ এজন মানে মানৱ হ'ব নোৱাৰে ঠিক তেনেদৰে আমাৰ অসমীয়া জাতিটোৰ ভিতৰত গৰীয়াসকলো আমি এটা অবিচ্ছেদ্য অংগ মই এজন হাজৰিকা উপাধিৰ ল'ৰা গতিকে মই ধৰক এই আহোম সম্প্ৰদায়ৰ আহোম ৰাজ্যৰ এজন মানে ধৰক কৰ্মচাৰী আছিল গতিকে ইয়াত মোৰ এটা কথা যেতিয়া ৰাজকোঁৱৰসকল বা আমাৰ যিসকল কোঁৱৰ ৰজা ফৈদৰ তেওঁলোকে অৰ্ডাৰ বেকৱাৰ্ড পায়
গতিকে আমি তেখেতলোকৰ কৰ্মচাৰীজনে কেনেকৈ হাই কাষ্ট হ'ল গতিকে এই কথাটো এই এটা প্ৰশ্ন মোৰ থাকিলে আৰু আমাৰ যিসকল মানে লোক আছোঁ অ' বি চিৰ মৰ্যাদাটো আমি পাব লাগে আৰু